हेलो माय डियर स्टूडेंट्स आज এটা ইম্পৰ্টেণ্ট কনসেপ্ট আলোচনা কৰিম লখাগু কেনেকৈ উলিয়াব লাগে অৰ্থাৎ এলসিএম কেনেকৈ উলিয়াব লাগে ইয়াতে কিছুমান এক্সাম্পল উদাহৰণ লৈ আহিছো তোমালোকৰ কাৰণে গণিতৰ যিকোনো প্ৰবলেম সমাধান কৰিবলৈ হলে লখাগু আৰু গসাগুৰ কনসেপ্টটো বহুত দৰকাৰ হয় আজি আমি লখাগু কেনেকৈ উলিয়াব লাগে সেইটো আমি আলোচনা কৰিম তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅটো চাই থাকিবা নাম্বাৰ 1 4 আৰু 6 4 আৰু 6 কি উলিয়াব লাগে লখাগু উলিয়াব লাগে ওকে সো 4 আৰু 6 নেকৈ লিখি ললো লিখাৰ পিছত লখাগু উলিয়াৰ যেটো পদ্ধতি এনেকৈ আমি লিখিব লাগিব এতিয়া 4 আৰু 6 এই দুয়োটা সংখ্যাকে ভাগ যোৱাকৈ এটা সংখ্যা উলিয়াব লাগিব একেবাৰে নিম্নতম সংখ্যাৰ পৰা এক বাদ দি 2 দি আমি স্টাৰ্ট কৰিম এতিয়া 2 দি আমি চেক কৰিব লাগিব দুয়োটা সংখ্যাকে ভাগ যায় নে না যায় ওকে যদি দুয়োটা সংখ্যাকে ভাগ যায় তেনেহলে আমি 2 দি ভাগ কৰিব লাগিব 2 দি নগলে 3 দি ভাগ কৰিব লাগিব এনেকৈ আমি আগবাঢ়ি যাব লাগিব ওকে প্ৰথমে আমি 2 দি চেক কৰিম সোৱা 2 2 4 কিমান বাৰ যায় 2 বাৰ যায় ইয়াতে 2 লিখিলো কমা লিখিব লাগিব 2 6 কিমান বাৰ যায় 2 3 গুণ 6 ইয়াতে কিমান হ'ব 3 হ'ব ওকে এতিয়া বাকি থাকিল 2 আৰু 3 2 আৰু 3 আৰু কোনো এটা সংখ্যাৰে ভাগ না যায় দুয়োটাকে ভাগ যোৱাকৈ কোনো সংখ্যা নাই অৰ্থাৎ 2 দি যদি আৰু একবাৰ চেক কৰো 2 2 একবাৰ যায় কিন্তু 2 3 ত ভাগ না যায়কে গতিকে আৰু আমি ভাগ কৰিব নোৱাৰো গতিকে ইয়াৰ লখাগু হ'ব therefore লখাগু বা এলসিএম ওকে লখাগু বা এলসিএম লোয়েস্ট কমন মাল্টিপল বুলি কোৱা হয় এই বাহিৰৰ কেইটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব ওকে 2 পূৰণ 2 পূৰণ 3 ওকে এই কেইটা আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব 2 ৰ লগত 2 পূৰণ কৰিলে কিমান হয় 4 4 ৰ লগত 3 পূৰণ কৰিলে কিমান হয় 12 অৰ্থাৎ 4 আৰু 6 ৰ লখাগু কিমান হল 12 এতিয়া 2 নম্বৰটো সোৱা 4 আৰু 8 ওকে 4 আৰু 8 ৰ কি উলিয়াব লাগে লখাগু উলিয়াব লাগে প্ৰথমে 2 দি চেক কৰিম 2 2 গুণ কিমান হয় 4 2 4 গুণ 8 আকৌ এই দুয়োটা সংখ্যাকে আমি 2 দি ভাগ কৰিব পাৰো 2 1 গুণ 2 2 2 গুণ 4 ওকে এতিয়া এই বাহিৰৰ কেইটা পূৰণ কৰিব লাগিব আৰু ভাগ না যায় therefore LCM তো লখাগু লোয়েস্ট কমন মাল্টিপল কিমান হ'ব এই বাহিৰৰ কেইটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব সো 2 পূৰণ 2 পূৰণ 1 পূৰণ 2 ওকে 2 ৰ লগত 2 পূৰণ কৰিলে কিমান হয় 4 4 ৰ লগত 1 পূৰণ কৰিলে 4 হয় 4 ৰ লগত 2 পূৰণ কৰিলে কিমান হয় 8 গতিকে 4 8 ৰ লখাগু কিমান 8 কোৱেশ্চন নম্বৰ 3 দি আছে 5 আৰু 10 ওকে এতিয়া 2 দি 5ক ভাগ না যায় 10ক ভাগ যায় গতিকে এইটো আমি লব নোৱাৰো তাৰ পিছত 3 দি 5 আৰু 10 দুয়োটাকে ভাগ না যায় গতিকে 3 লব নোৱাৰো 4 লব নোৱাৰো 5 আমি লব পাৰো কাৰণ 5 5ত কিমান বাৰ যায় একবাৰ 5 1 গুণ 5 5 2 গুণ 10 ওকে গতিকে ইয়াৰ এলসিএম টো হ'ব অৰ্থাৎ লখাগু হ'ব লোয়েস্ট কমন মাল্টিপল ওকে কিমান হ'ব 5 into 1 into 2 ওকে 5 into 1 5 into 2 5 into 1 ত 5 হয় তাৰ লগত 2 পূৰণ কৰিলে কিমান হয় 10 গতিকে 5 আৰু 10 ৰ লখাগু কিমান হ'ব 10 হ'ব ওকে তাৰ পিছত দি আছে 20 আৰু 30 ওকে 20 আৰু 30 ৰ কি উলিয়াব লাগে লখাগু উলিয়াব লাগে প্ৰথমে আমি 2 দি চেক কৰিম 2 10 গুণ কিমান 20 2 15 গুণ 30 এতিয়া 2 10ক ভাগ যায় কিন্তু 15ক ভাগ না যায় সেই কাৰণে আমি 2 দি ভাগ কৰিব নোৱাৰো 3 দি ভাগ কৰিব নোৱাৰো কাৰণ 3 10ক ভাগ যায় কিন্তু 10ক ভাগ না যায় কিন্তু 15ক ভাগ যায় 3 5 গুণ 15 এটাক যায় এটাক না যায় সেই কাৰণে আমি 3 দি ভাগ কৰিব নোৱাৰো 4 দিও কৰিব নোৱাৰো 5 দি আমি ভাগ কৰিব পাৰো কাৰণ 5 2 গুণ কিমান 10 5 3 গুণ কিমান 15 ওকে গতিকে ইয়াৰ এলসিএম হ'ব লখাগু লোয়েস্ট কমন মাল্টিপল এই বাহিৰৰ কেইটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব 2 পূৰণ 5 পূৰণ 2 পূৰণ 3 ওকে এই কেইটা আমি কি কৰিব লাগিব
পূৰণ কৰিব লাগিব 2ৰ লগত 5 পূৰণ কৰিলে 10 10ৰ লগত 2 পূৰণ কৰিলে 20 20ৰ লগত 3 পূৰণ কৰিলে 60 ওকে গতিকে ইয়াৰ লসাগু কিমান হ'ব 60 হ'ব 2 4 আৰু 6 ওকে 2 4 আৰু 6 কি উলিয়াব লাগে লসাগু উলিয়াব লাগে 2 দি চেক কৰিম 2 1 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 ওকে আৰু ভাগ না যায় therefore লসাগু LCM lowest common multiple কিমান হ'ব 2 পূৰণ 1 পূৰণ 2 পূৰণ 3 ওকে সো 2 1 গুণ 2 2 2 গুণ 4 4 3 গুণ 12 গতিকে 2 4 6 লসাগু কিমান 12 গতিকে চোৱা এনেকৈ তোমালোকে সংখ্যাবোৰৰ লসাগু উলিয়াব পাৰা কাৰণ ভগ্নাংশৰ যেতিয়া যোগ কৰিম বা বিয়োগ কৰিম পূৰণ হৰণ যিকোনো বেসিক ম্যাথছ যেতিয়া তোমালোকে সমাধান কৰিব যাবা তেনেহলে এই লসাগুৰ কনসেপ্টটো আহিব ওকে